নমস্কাৰ, মই আপোনালোকৰ নীলাক্ষী। প্ৰথমতে এই ফটোখন চাওক। এই ফটোখন হৈছে মোৰ কভাৰ ফটো 2014 চনৰ আৰু আজিও আছে মোৰ প্ৰফাইলত, চেক কৰি ল'ব, which says that I am modified। কিয় লিখিছিলো জানেনে? খুব আশাৰে লিখিছিলো, খুব হেঁপাৰে লিখিছিলো, কাৰণ অমিত শ্বাহ ডাঙৰীয়াই এখন মেনিফেষ্টো দিছিলে, য'ত কৈছিলে যে সকলো বাংলাদেশী খেদিয়ে পঠিয়াব। এতিয়া অসমীয়াত অকল অসমীয়াগিৰি চলিব। এতিয়া আমি 6 শ্বেডিউলৰ আণ্ডাৰত প্ৰটেকশ্যন পাম। এতিয়া NRC হ'ব। NRCৰ ওচৰলৈ মই নেযাওৱে। আজি 2026 চন। সেই বাংলাদেশীসকল কি হ'ল নেকি? আমাক দেখুৱাবলৈ কিছুমান উচ্ছেদ হ'ল। উচ্ছেদ আমি দেখিলো, কিন্তু খেদি পঠিয়ালে নেকি মই সুধিছো, মই নাজানো। ইণ্ডো বাংলাদেশ বৰ্ডাৰ চিল হ'ল নেকি? বাংলাদেশী গভৰ্ণমেণ্টৰ লগত কথা পাতি সেই অবৈধ বাংলাদেশীসকল খেদি পঠিওৱা হ'ল নেকি মই সুধিছো। আজি 2026 চন। আমি 6 শ্বেডিউলৰ আণ্ডাৰত প্ৰটেকশ্যন পালো নেকি? যিটো এতিয়াও আমাৰ ছেম মেনিফেষ্টো চলি আছে দেই, 2014 আৰু 2026। এতিয়া মই কৈছো, এই যে গেলা কমেণ্টবিলাক লিখক, তহঁতক কৈছো, ইউ ফেচলেছ বাষ্টাৰ্ডছ। তহঁতৰ জীৱনটো এটা বন্ধ কোঠাত, আন্ধাৰ কোঠাত বুলি কৈছো। আন্ধাৰ কোঠা বুলি এইটো কাৰণে কৈছো, কাৰণ তহঁতৰ জীৱনটোত মুখ দেখাব নোৱাৰাকেই যাব। তহঁতৰ প্ৰফাইল পিকচাৰখনতো লোকৰ পৰা ধাৰ কৰি অনা পিছফালৰ ফটোকেইখন লগাও, নহলে প্ৰফাইল পিকচাৰ নাথাকে। আৰু তহঁতে লোকক বেয়া বেয়াকে লিখি পেলাই, খিলনীয় কথা লিখি পেলাই, এনেধৰণৰ কথা লিখি পেলাই তহঁতে আমোদ ল, আৰু তহঁতে ভাবো বিৰাট ডাঙৰ কাম কৰিছো। কিন্তু তহঁতে যাৰ হৈ কাজিয়া কৰিছ, সেইকেইটাই দল বদলি বদলি আজি তহঁতৰ মুখত চৰ মাৰি মাৰি গুচি যায়। আৰু তহঁতৰ উল্টাই কি পাইছ? কিবা পাইছ? কিবা এনি স্বীকৃতি কিবা হৈছে তহঁতৰ? একো নহয়। তহঁতৰ জীৱনটো এনেকে যাব। আৰু যিসকলে মোক আহি পেলাই যে লিখে যে অপিনিয়ন, মোৰ যিহেতু মই এটা অপিনিয়ন, নিজৰ অপিনিয়ন প্ৰকাশ কৰিছো, মোক যে বেয়া বেয়াকে লিখে, তেওঁলোকক মই সুধিছো প্ৰথম কথা যে কেইদিনমান আগতে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাল ভিডিঅ' বনাইছিলো যে তেওঁ কিখিনি কাম কৰিছে, তেওঁ অসমক লৈ পেলাই কি দেখিছে, বা চৰকাৰে ডেফিনেটলি কাম কৰিছে, ইমান বছৰে কামটো নকৰাকে থকা নাই। তেতিয়া মই দালাল নাছিলো নেকি বিজেপিৰ? এতিয়া নেতাবিলাকে দল বদলাব পাৰে, কিন্তু মই চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰো। কালিলৈকে যদি কংগ্ৰেছ চৰকাৰো আহে, মই প্ৰশ্ন কৰিম। সেইটো সময়ে কব মই নিজৰ গণতান্ত্ৰিক ৰাইট টু কুৱেশ্যন দ্য গভৰ্ণমেণ্ট আণ্ডাৰ পাৰ্লিয়ামেণ্টাৰী বাউণ্ডেশ্যনছ, মই সেইটো এক্সাৰচাইজ কৰিছো নে কৰা নাই। আৰু কোনোবাই যদি প্ৰশ্ন কৰিব নালাগে বুলি ভাবে, তেতিয়াহ'লে কৰা নাই, সিহঁতৰ নিজৰ কথা। কিন্তু মই সুধিছো তহঁতক, যোনে মোক আহি পেলাই যে লিখো আনফল'ড হাৰ, অমুক হাৰ তমুক হাৰ, প্ৰথম কথা, কোনো কণ্টেন্ট ক্ৰিয়েটৰৰ নিচিনাকে আজিলৈকে প্লিজ মোক ফ'ল' কৰ, মোক ফ'ল' নকৰিলে মই একদম কি হৈ যাম, প্লিজ ছাবস্ক্ৰাইব, প্লিজ ফ'ল' নাই কৰি পোৱা কোনোদিন। গতিকে ফ'ল' কৰা নকৰা মোৰ ডাজন্ট মেটাৰ, কাৰণ এইখন হেৰিত মই মানুহক ভাল লগাবলৈ অহা নাছিলো। মই মানুহক আমোদ দিবলৈ আহিছো, হহুৱাবলৈ আহিছো, আৰু মানুহক মই সুখ দিবলৈ আহিছো উইদাউট এনি মটিভ। কোনো স্বাৰ্থ নোহোৱাকে মই মানুহৰ মৰমখিনি পাইছো, আৰু সেইটোৱে মোৰ ক্ৰেডিট। আৰু মই সুধিছো, তহঁতে যে মোক প্ৰশ্ন কৰি থাকো, তাতকে চৰকাৰক কিয় প্ৰশ্ন নকৰ? যিসকল MLA মিনিষ্টাৰ বহি আছে, তেওঁলোকৰ 80% কেনেকে তেওঁলোকৰ ডিক্লেয়াৰ্ড এছেট বাঢ়ে? তহঁতিওতো চাকৰি কৰ, তহঁতি ব্যৱসায় কৰ, তহঁতৰ 80% বাঢ়ি গৈছে নেকি? সুধিছো মই। তহঁতে বাটকা চশমাটোক পিন্ধি অকমান খুলিছা, খুলি পেলাই নিজে সুধ যে মানুহ এটা MLA মিনিষ্টাৰৰ দৰমহাহে পায়। গতিকে এটা দৰমহাত মানুহৰ 80% কেনেকে ইনক্ৰিজ হয়? নে তহঁতি মানে এনেই ফ্ৰী কা দালাল তহঁতি? কাৰণ মই যদি দালাল, তহঁতিও দালাল। এখন ডেমক্ৰেটিক নেশ্যনত যেতিয়া তহঁতি এটা অপিনিয়ন ৰাখিব পাৰ, তহঁতি কাৰোবাক ভাল পাব পাৰ, মই যদি কাৰোবাক ভাল পাওঁ, তেতিয়াহ'লে মই দালাল। যেনেকে আজি কুন্তি চৌধুৰীৰ মাকক মানুহে প্ৰশ্ন কৰিছে যে গৰু মাংস খাইছে, কিবা খাইছে, অমুক কৈছে। এগৰাকী হিন্দু ব্ৰাহ্মণ বোৱাৰী হিচাপে মই সেইটো কেতিয়াও পচন্দ নকৰো। কেতিয়াও মোৰ ভাল নালাগে যে কোনোবাই, মানে সেই কথাখিনি শুনিলে বেয়া লাগে যে কোনোবাই গৰু মাংস খাইছে বা কিবা খাইছে। কিন্তু মই জানো যে মই এখন ডেমক্ৰেটিক কাণ্ট্ৰিত থাকো, য'ত মানুহৰ ধৰ্ম আৰু মানুহৰ খাদ্যটো নিজৰ পচন্দ। কালিলৈকে মোৰ প্লেটত চিকেন আছে, মাটন আছে, মোক যদি কোনোবাই ঘিণ কৰে, আছেতো সেনেকুৱা জেগা। দেৰ আৰ ভেজিটেৰিয়ান ষ্টেটছ, মানে 80% ভেজিটেৰিয়ান ষ্টেটছ, তাত মানুহে লুকাই লুকাই মাছ মাংস কিনে। গতিকে সেনেকুৱা এটা হলে কেনেকুৱা লাগিব মানুহৰ? সেইটো মোৰ ক্ষেত্ৰত মই কেতিয়াও নিবিচাৰিম। আৰু সেইটোৱে হৈছে এখন গণতান্ত্ৰিক দেশৰ পাৱাৰ, য'ত মানুহক স্বইচ্ছাৰে সন্মানে নিজৰ হিচাপত নিজৰ ধৰ্ম, নিজৰ কালচাৰ এক্সাৰচাইজ কৰিব পাৰি। কিন্তু অবৈধ বাংলাদেশীসকলক নহয়, তেওঁলোকক খেদিব লাগে। কিয় খেদা নাই মই নাজানো, সেইটো প্ৰশ্ন তহঁতি কিয় নকৰ মই নাজানো। তহঁতকতো ঠিক আছে হিন্দু ৰাষ্ট্ৰ লাগে, মোকো লাগে, মই হিন্দু ব্ৰাহ্মণ এগৰাকী, মোকো লাগে। কিয় হোৱা নাই এতিয়ালৈকে? কিয় বাংলাদেশীসকল খেদিব পৰা নাই? হয়, মোৰ ভগৱান, মোৰ ঈশ্বৰ, মোৰ বাবে সৰ্বোত্তম, মোৰ কৃষ্ণ, মোৰ গণেশ, মোৰ ৰাম। কিন্তু সেই বুলি বাকী ভগৱানক মই লঠিয়াই মাৰিব নোৱাৰো। সেইটোৱে হৈছে গণতান্ত্ৰিক পাৱাৰ, সেইটোৱে হৈছে এখন গণতন্ত্ৰৰ সৌন্দৰ্য।
যিকেইটা আহি পেলাই মোক যে ক যে আপুনি কমেডি কৰে, আপুনি কমেডি কৰক না, অমুক কৰক না, কিয় তহঁতে মোক খুৱাইছ নেকি, তহঁতৰ মতে মই চলাম? তহঁতে আহিছ মোৰ প্ৰফাইলত, স্কিপ কৰ, নাচাবি, ব্লক কৰ। মই কৰিম মোৰ যিটো ইচ্ছা, মই কৰিম, মই মাত মাতিম। এনেও সমাজত মাত মাতা মাইকী মানুহক সদায়ে মানুহে ভয় কৰে, মানুহে বেয়া পায়। আৰু এই মাতটো যে মোৰ হৈছে, এই যে ফিল্টাৰ্ড ছচাইটি, ফিল্টাৰ্ড ফটোজ, ফিল্টাৰ্ড গোটেই ফ্ৰেম বিলাকত মই যে আনফিল্টাৰ্ড নিজৰ ভিডিঅ' দিব পাৰো, এখন আনফিল্টাৰ্ড চেহেৰা এটা দিবলৈ মোৰ যে সক্ষম আছে, মানুহক আমোদ দিবলৈ মই নিজৰ ৰূপটোৰ কথা চিন্তা নকৰো, সেইটো সাহস এনে অহা নাই। সেইটো মই কেনেকে আগবাঢ়ি ডাঙৰ হৈ আহিছো, সেইটোৰ পৰা মোৰ সাহস গোটাই আহিছো। আৰু মই প্ৰশ্ন কৰিম, মই য'ত থিয় দিব লাগে থিয় দিম। সেইটো মোৰ স্ব ইচ্ছাৰ কথা। মই নিজৰ পাৰ্লিয়ামেণ্টাৰী ফাউণ্ডেশ্যনত যিখিনি কাম কৰিব লগা আছে কৰি যাম। তহঁতৰ যদি চাবলৈ ইচ্ছা নাই, নাচাবি। জয় অসম, জয় জুবিন দা।